আপুনি লাই শাক খালে নাই? আপোনাক মই বহুত ধুনীয়া লাই শাক আনিছো। আপোনাক লাই শাক চাউল এবেগ আনি দিছো, তাত 7 কেজি মান হ'ব চাউল দেই। 7 কেজি মান হ'ব। আৰু এইখিনি লাই এনেকে ধুনীয়াকে দুমুঠি আনিছো। আপোনালোকে ভাল পাইছে নে এনেকে লাই মুঠি আনি দিছো বুঢ়া বুঢ়ী দুটাকে? 2 মুঠি আনি দিছে এনেকে চব্জি বনাই খাব। ভাল পায়? লাই শাক আপোনাৰ ভাল পোৱা বস্তুটোৱে আনিছো। খালি আপুনিহে আমাক ভাল পাব মানে চাউলটো দিলো 7 কেজি আৰু এইটো আপোনাৰ লাই শাক দুমুঠি দেই। আৰু আমি বেলেগ পিনেও যাব লাগে নাই? সেইপিনেও দিব লাগে যে। সেইকাৰণে আপোনাকতো মাহে মাহে আহিয়ে থাকো, আমি দিয়ে থাকো। সেইটো কাৰণে ভাবিছো মানে আমিও কিবা এটা দিম আপোনালোকক, মানে গৰম কাপোৰ এটা দিম বাৰু দেই। আমিও কিবা কম্বল চম্বল আনি দিম আৰু এইবুলি আহিলে কম্বল চম্বল কিবা এটা আনি দিম হা। আৰু এই নানা ইয়াতে থাকে আৰু লগত ফেমিলি, এইটো মেকুৰী পোৱালীকেইটা ফেমিলি লগতে ইমান ধুনীয়াকে তেওঁলোকো ইয়াত আছে জিৰণি চোৱাত, আৰু লগতে সেই মেকুৰী কেইটাকো লগতে ৰাখিছে তেওঁলোকৰ ফেমিলি দৰে আৰু। তাৰপিছত কুকুৰো আছিলে জানো? কুকুৰো আছিলে, সেইকেইটা এতিয়া নাই, ফেমিলি একে মানে। সেইখিনি আৰু নানীহঁতৰ পৰিবাৰটো হৈ গ'ল, মেকুৰী কুকুৰ লৈ পেলাই ইয়াতে আৰু বগাব কৰি আছে এই জিৰণি চৰাতে ধুনীয়াকে। গতিকে তাকে আমি মাহে মাহে আহি পেলাই বস্তু দি থাকো তেওঁলোকক, চাউল যি পাৰো তাকে দি থাকো। মানে ইমান দিন অহা নাছিলো, তেওঁ আহি আমি চাউল আজি আনিলো 7 কেজি মান বেগ এটা, আৰু তাৰপিছত লাই শাকৰ মুঠি 2টা আনি দিছো। তেওঁ লাই শাক বহুত ভাল পায় বুলি কৈছে, নানীয়ে ভাল পায়। লাই শাক মুঠি আনি দিছো, তেওঁ খাব ধুনীয়াকে সেই ফেমিলি কেইটাৰ লগত, কুকুৰ মেকুৰীৰ লগত ধুনীয়াকে থাকি খাব। আমনি লাগি গৈছে ন? সেইকাৰণে মই আপোনাক কিবা আপোনাৰ মনৰ কথাটো মই বুজি পালো। চাওক, আপোনালোকে যে এইবোৰ খাই মানে আমনি পাইছে, বাইদেৱে কৈছে মানে তাৰ কাৰণে চব্জিয়ে লৈ যাওঁ। আমি আছিলো বেলেগ কিবা ল'বলে, লোৱা হ'ল বেলেগ কিবা। আপোনাৰ মনৰ কথাটো তেওঁৰ মনত খুন্দা মাৰিলে, গম পাইছে নাই? ঠিক আছে, আপোনালোকে বহক দেই। ভাত চাত খালে নাই? নেক্সট টাইম যদি আমি আহোতে আপোনালোকে কম্বল এটা আমিও লৈ আহিম দেই। তাকে ভাত চাত খালে ন? ঠিক আছে দেই। আপোনালোকে চালে ভিডিঅ'টো, আপোনালোকে শ্বেয়াৰ কৰিব।